আজি অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সাধাৰণ জনতাৰ লগতে এই নিৰ্বাচনক লৈ অসমৰ মুছলমান সমাজৰ মাজতো দেখা গৈছে ব্যাপক উৎকণ্ঠা। সাধাৰণতে অসমৰ সংখ্যালঘু মুছলমান সমাজক বিজেপি বিৰোধী বুলিয়ে ধাৰণা কৰা হয়, কিন্তু সংখ্যালঘু সমাজৰ বাবে চৰকাৰ কোনে গঠন কৰিব সেইটো বিচাৰ্য বিষয়বস্তু নহয়। সাধাৰণ জনতাৰ কল্যাণ হোৱাটোৱে বিচাৰে মুছলমান সমাজে। আনকি বহু মুছলমানে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰশংসাত পঞ্চমুখ হোৱাও দেখা গৈছে। বিজেপি চৰকাৰখনে বহু ধৰণৰ কামেই কৰিছে আৰু বিশেষকৈ মহিলাক বহুতেই সুৰক্ষা দিছে আৰু মহিলাক বহুত পাৱাৰ দিছে। সেইটো কাৰণে মই বিজেপি চৰকাৰকো ছাপোৰ্ট কৰোঁ। দিছে বিজেপি চৰকাৰে অধিকাৰ দিছে, সেই অধিকাৰত হয়তো মই ৰাতি 11টালৈ গাড়ীখন চলাওঁ। মুছলমান সমাজক লাগে শান্তি সম্প্ৰীতি, মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ আৰু সংস্থাপন। যিটো ভাৰতবৰ্ষৰ মানুহে বিচাৰে সেইটো মই বিচাৰিম। নিবনুৱা সমস্যা আটাইতকৈ প্ৰধান সমস্যা, নিবনুৱা সমস্যাটো আটাইতকৈ। আজি ল'ৰা ছোৱালী আপুনি চাওক যে ডিগ্ৰী আছে, বেকাৰ ঘূৰি আছে। গতিকে তেওঁলোকে আমি বিচাৰিম যে তেওঁলোকৰ সংস্থাপন হ'ব লাগে, হ'বই লাগিব। মূল্যবৃদ্ধি যিটো হৈছে ব্যাখ্যা দিবই নালাগে। গতিকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লওক, বস্তুৰ দাম কিছু কমাওক। ঔষধ পাতিৰ পৰা আৰম্ভ কৰি যিটো দাম বাঢ়িছে, গতিকে আপুনি ভাবিব নোৱাৰে এইটো অৱস্থাত আমি আছোঁ। গতিকে নতুন চৰকাৰ হ'লে কাৰ চৰকাৰ হয়, কি চৰকাৰ হয় মই নাজানো, কিন্তু মই বিচাৰিম ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনে যাতে এই মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। নতুন চৰকাৰখনৰ পৰা চৰকাৰ যাৰেই নহওক, আমি এইটো বিচাৰোঁ যে দেশখনৰ শান্তি হওক, সকলোৰে শান্তি হওক, হিন্দু মুছলমানৰ মাজত ভেদভাৱ নহওক, আৰু যি বস্তু বাহিনীৰ দাম বাঢ়িছে সকলো বস্তু যাতে অলপমান দাম কমাই দিয়ে চৰকাৰে, এইটো আমাৰ চৰকাৰৰ ওচৰত আশা। চৰকাৰ যিয়ে নহওক, এক নম্বৰতে আমাক শান্তি লাগে আৰু বস্তু বাহিনীৰ আমাৰ দামটো আমাক কমাব লাগে। তাৰমানে আমাৰ বৰ্তমান বহুত হাই লেভেলত আছে, যাতে আমাৰ সহজ হয় আৰু চলাত আমাৰ। সকলোকে ভোট প্ৰদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনাইছে জ্যেষ্ঠ মুছলমান ভোটাৰে। নিৰ্বাচনত ভোট দিয়াটো এইটো আমাৰ সাংবিধানিক অধিকাৰ। যাতে আপোনালোকে প্ৰথমে আপোনালোকৰ ভোটটো দিয়ক। ভোট নিদিয়াকৈ আপোনালোকে ঘৰত বহি নাথাকিব, ভোটটো আপোনালোকে দিবই লাগিব, দিয়ক। দ্বিতীয় কথা হ'ল সেই ভোটটো দিওঁতে আপুনি চাব যাতে আপোনাৰ ভৱিষ্যত, সমাজখনৰ ভৱিষ্যত, যিজন উপযুক্ত প্ৰাৰ্থী তেওঁলোকক আপুনি ভোট দি। এইখিনি আৰু ভোট এটা চবে এটা এনজয় কৰে আৰু, কিন্তু আজিকালি মানুহৰ অলপ অনীহা দেখা দিছে। ভোট দিব নাযায়, বহুতে ঘৰতে অলপ ৰিলেক্স কৰি থাকে, আৰাম কৰি থাকে, বহুতে নাযায়। কিন্তু ভোট দিয়াটো আমাৰ জনসাধাৰণৰ কৰ্তব্য হিচাপত ভাবোঁ আৰু প্ৰত্যেক জনসাধাৰণৰ ওচৰত অনুৰোধ, প্ৰত্যেকে যাতে ভোট দিয়ে, যিটো পাৰ্টীয়ে নহওক, ভোট দিয়াৰ আমাৰ ৰাইট আছে, দিব লাগে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰখনে উন্নয়নমূলক কাম কৰা বুলি স্বীকাৰ কৰাৰ বিপৰীতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সফল হ'ব পৰা নাই বুলি বহুতেই উল্লেখ কৰিছে। আশা বিশেষ একো নাই, ৰাইজৰ সুবিধা হ'ব লাগে। তাৰপিছত যিবিলাক বস্তুৰ দাম বাঢ়ি আছে, দামটো হ্ৰাস হ'ব লাগে। ভোটাৰ হিচাপে মই এজন যোনে নহওক চৰকাৰ, ৰাইজৰ সুবিধা হ'ব লাগে। আগন্তুক চৰকাৰৰ পৰা মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ আৰু সংস্থাপন আশা কৰিছে মুছলমান যুৱ সমাজে। উল্লেখযোগ্য যে আজি অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই 4টা লোকসভা সমষ্টিৰ 47গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 80 লাখ ভোটাৰে।